হৈছে এইবাৰ যদি বৰষুণ নহয় সকলোবোৰ নষ্ট হৈ যাব। ঠিকেই কৈছা ভাই, মোৰতো আগৰ শস্যবোৰ একেবাৰে নষ্টই হৈ গৈছিল। এইবাৰো যদি শস্যবোৰ নষ্ট হৈ যায় আমি খাবলৈ নাপাই মৰি যাম। সেই মুহূৰ্ততে তেওঁলোকৰ বন্ধু ৰামু তালৈ আহিছিল। বন্ধুসকল, মই তোমালোকৰ সকলোবোৰ কথা শুনি আছিলো। আমি এক যজ্ঞ কৰি চাওঁ নেকি? কিজানিবা ভগৱানে আমাৰ ওপৰত দয়াৰ দৃষ্টি দিয়ে। এই ভাবি তেওঁলোকে তিনিওজনে বুঢ়া ডাঙৰীয়াৰ ওচৰলৈ যায়। তেওঁলোকৰ কথা শুনি বুঢ়া ডাঙৰীয়া হাঁহিবলৈ ধৰিলে। তোমালোক তিনিওজনে ইমান অন্ধবিশ্বাস কৰা মই যজ্ঞ কৰিলে বৰষুণ হ'ব, কিন্তু তোমালোক তিনিজনে মহৎ কাম কৰিব বিচাৰিছা। সেইকাৰণে মই তোমালোকক বাধা নিদিওঁ। ব'লা একবাৰ যজ্ঞ কৰি চাওঁ আমি। তাৰপিছত গাঁওবাসীসকলে একেলগে মিলিজুলি এখন যজ্ঞ কৰে। যজ্ঞ কৰাৰ পিছদিনাখনেই আকাশত মেঘে চানি ধৰে আৰু গাঁওখনত জোৰে জোৰে বৰষুণ হ'বলৈ ধৰে। মোৰ এনে লাগিছে ভগৱানে আমাক চকু মেলি চালে। যজ্ঞ কৰি দিয়াৰ কাৰণে ভগৱানে আমাক দয়া কৰিলে। ঠিকেই কৈছে দাদা আপুনি। এইবাৰতো বহুত ভাল শস্য হ'ব। কিন্তু গাঁওবাসীৰ এই আনন্দ বেছি দিন নাথাকিল। বৰষুণ বহুত জোৰকৈ হ'বলৈ ধৰিলে। গাঁওখনত পানী ভৰিবলৈ আৰম্ভ হৈ যায় আৰু গাঁওবাসী বহুত চিন্তিত হৈ পৰে। আৰে দিনু দাদা, মোৰ এনে লাগিছে তুমি যজ্ঞত কিনি বেছিকৈ ঢালিলা। বৰষুণটো অলপ বেছিয়ে হৈছে। যদি এনেকৈ হৈয়ে থাকে তেতিয়া কিছু সময়ৰ পিছত গোটেই গাঁওখনেই ডুবি যাব। সেইখিনি সময়তে গাঁওবাসীয়ে এগৰাকী মহিলাৰ চিঞৰ বাখৰ শুনা পায়। এগৰাকী মহিলা মানুহগৰাকী ঘৰৰ ছালৰ ওপৰত থিয় হৈ আছিল আৰু তাইৰ লগত এটা কণমানি ল'ৰাও আছিল। কোনোবাই বচোৱা, মোৰ ঘৰ ডুবি গৈ আছে, মোক বচোৱা, মোৰ ল'ৰা আৰু মই এতিয়া ডুবি যাম। সেই মহিলাগৰাকীৰ ঘৰটো গাঁৱৰ সকলো ঘৰবোৰতকৈ সৰু আছিল। সকলো গাঁৱৰ মানুহে নিজৰ ঘৰৰ ছালৰ পৰা সেই মানুহগৰাকীক চাই থাকে যদিও যিহেতু পানী বাঢ়ি গৈছিল সেইবাবে কোনো গাঁৱৰ মানুহে তেওঁক সহায় কৰিবলৈ আগুৱাই যাব পৰা নাছিল। এনেদৰে পানী বাঢ়ি যোৱাত মহিলাৰ ঘৰখন ভাঙি গুচি যায় আৰু মহিলাগৰাকী গভীৰ পানীত আবদ্ধ হৈ যায়। বচোৱা, মই ডুবি গৈ আছো, বচোৱা, মোৰ ল'ৰাটোও ডুবি যাব। সেই মুহূৰ্ততে এটা চমৎকাৰ হয়। এগৰাকী নাগিন আহে আৰু তেওঁক আৰু তেওঁৰ ল'ৰাটোক বচাই লৈ যায়। তুমি ভয় নাখাবা, তোমাক মই পাৰলৈ লৈ যাম। কিন্তু তুমি কোন? তুমি দেখোন নাগিনৰ নিচিনা দেখাত লাগিছে। মই যোনেই নহওক সেইটো কোনো বিষয় নহয়, কিন্তু এই মুহূৰ্তত তুমি মোক তোমাৰ ৰক্ষাকাৰী ভাবা। নাগিনে মহিলাগৰাকীক পাৰলৈ লৈ আহে, আকৌ পুনৰ পানীৰ তললৈ গুচি যায়। বৰষুণ অবিৰাম গতিত হৈ থাকে। এদিনাখন ৰাতি এগৰাকী মহিলা নিজৰ দুটা সন্তানৰ সৈতে নিজৰ ঘৰতে থাকে। তেখেতৰ দুয়োটা সন্তানে বহুত দিনৰ পৰা নোখোৱাকৈ থাকে। মা, আমাৰ ভোক লাগিছে, কিবা খাবলৈ দিয়া, নহ'লে আমি ভোকত থাকি মৰি যাম। নাই নাই বাবা, এনেকুৱা কথা ক'ব নাপায়। মাত্ৰ আজিৰ দিনটো মনে মনে থাকা। কালি নিশ্চয় তোমালোকৰ কাৰণে কিবা নহয় কিবা মই খাদ্যৰ ব্যৱস্থা কৰি আনিম। মই এইবোৰ একো বুজি নাপাওঁ, মোক খাবলৈ দিয়া। আৰে চটু, এনেকুৱা কথা ক'ব নাপায়। এবাৰ বৰষুণটো ৰখি যাওক, তাৰপিছত মায়ে আমাৰ কাৰণে নিশ্চয় কিবা নহয় কিবা খোৱা বস্তু লৈ আহিব। তাৰপিছত মহিলা আৰু সন্তান দুটা শান্ত হৈ শুবলৈ গুচি যায়। হে ভগৱান, এয়া কি পৰীক্ষা লৈছা? মইতো বহুত আগৰে পৰাই দুখীয়া আছিলোঁ আৰু আনৰ ঘৰত বাচন বৰ্তন ধুই নিজৰ ঘৰখন চলাইছিলোঁ। তুমি এতিয়া ইমান বৰষুণ পেলাই সেয়াও বন্ধ কৰি দিলা। এতিয়া মই কি কৰোঁ? ক'লৈ যাওঁ আৰু ল'ৰা দুটাক কি যে খুৱাম? তাই এনেদৰে ভাবি থাকোঁতে সেই নাগিন আহি তেওঁলোকৰ ঘৰত উপস্থিত হয়। নাগিনৰ হাতত এটা খাদ্যৰ মোনা আছিল। মহিলাগৰাকীয়ে নিজৰ দৰজাখন খুলি নাগিনজনীক সন্মুখত দেখি ভয় খাই যায়। তুমি কোন? আৰু এইখিনিত তুমি ইয়াত কি কৰি আছা? তুমি ভয় নাখাবা, মই এগৰাকী নাগিন আৰু তোমালোকৰ গাঁওবাসীৰ কষ্ট দেখি মই ইয়ালৈ গুচি আহিলোঁ। মই তোমাৰ আৰু তোমাৰ সন্তান দুটাৰ কথা শুনি আছিলোঁ। সেয়া লোৱা কিছু খাদ্য আৰু নিজৰ পোৱালি দুটাক পেট ভৰাই খাবলৈ দিয়া। তাৰপিছত নাগিনজনীয়ে তাইক খাদ্যখিনি দি তাৰ পৰা ওলাই গুচি যায়। পিছদিনাখনৰ পৰা বৰষুণ হোৱাটো একেবাৰে বন্ধ হৈ যায় আৰু গাঁওখনতো পানী লাহে লাহে কমিবলৈ ধৰে আৰু মানুহবোৰ বাহিৰত অহা যোৱা কৰিবলৈ আৰম্ভ কৰিলে। এদিন এখন নাগিন নৈৰ কাষত বহি আছিল আৰু সেই মুহূৰ্তত সেইফালেদি ৰামু আৰু দিনু গৈ আছিল আৰু দুয়োৰে নজৰ নাগিনৰ ওপৰত পৰি। আৰে দিনু দাদা, সেইজনী চোৱা নাগিন, তাইক আমি ধৰি পেলাওঁগৈ, নহ'লে তাই আমাক সকলোকে মাৰি পেলাব। ঠিকেই কৈছা তুমি, কিন্তু আমি তাইক অকলে ধৰাটো আমাৰ পক্ষে সম্ভৱ নহয়। তাইক ধৰিবলৈ আৰু বহুত মানুহ লাগিব। ঠিকেই কৈছে দিনু দা।
এটা কাম কৰোঁ, মই ইয়াৰ পৰাই চকু ৰাখিম। তুমি ইয়াৰ পৰা মনে মনে গৈ গাঁওবাসীক লৈ আনা ইয়ালৈ। আৰু মাছ ধৰাৰ জাল এখন নিশ্চয় আনিবা কিন্তু। দিনুৱে তেনেকেই কৰে আৰু গাঁৱলৈ গৈ গাঁওবাসীক নিজৰ লগত মাতি লৈ আহে। আৰু গাঁওবাসীয়ে মনে মনে গৈ নাগিনৰ ওপৰত জাল এখন পেলাই দিয়ে। নাগিন জালৰ খান্দত পৰি যায়। পিছদিনাখন ৰাতিপুৱা যেতিয়া হয়, ভালেই হ'ল, এই নাগিনজনীক যে মই দেখা পালোঁ, নহ'লে এজনীয়ে গোটেই গাঁওবাসীক একেবাৰে মাৰিয়ে পেলালেহেঁতেন। ঐ ঠিকেই কৈছা দিনু দাদা। মই বহুকেইখন চিনেমাত দেখিছোঁ কেনেদৰে নাগিনে মানুহবোৰক মাৰি পেলায়। তেতিয়াই ৰামুৱে ক'লে, আৰে কি যে কথাবোৰত তোমালোকে সময় নষ্ট কৰি আছা। মইতো কৈছোঁ মাৰিয়ে পেলাওঁ আমিক। যদি আমাৰ পৰা হাত সাৰি যায় তেতিয়া আমাৰ কাৰণে বহুত ডাঙৰ সমস্যা হ'ব। লগে লগে জুই লগাই দিওঁ এইক। ৰামৰ কথা শুনি গাঁওবাসীয়ে নাগিনক জুই লগাব ধৰোঁতেই তেতিয়া সেই মুহূৰ্ততে দুখীয়া মহিলাগৰাকী তাত উপস্থিত হয়। গাঁওবাসীক কয়, ৰ'বা, কেলে মাৰিছা এই বেচেৰীজনীক? তাই কিমান মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। বানপানীৰ সময়ত দুখীয়া মহিলাগৰাকীৰ কথা শুনি আন বহু মানুহ আহি তাত উপস্থিত হয়, যাৰ প্ৰাণ সেই নাগিনগৰাকীয়ে বচাইছে। হয়, শান্তা বৌয়ে ঠিকেই কৈছে। এই নাগিনজনীয়ে মোৰো প্ৰাণ ৰক্ষা কৰিছিল বানপানীৰ সময়ত। তেওঁলোকৰ কথা শুনি গাঁওবাসীসকল ৰৈ যায় আৰু ভয়ে ভয়ে নাগিনজনীক মুক্ত কৰি দিয়ে। এটা কথা কোৱা, তুমি ইয়াত কি কৰিবলৈ আহিছিলা আৰু গাঁৱৰ মানুহবোৰক সহায় কিয় কৰি আছিলা? মই হিমালয়ত মোৰ স্বামী আৰু মোৰ সন্তানকেইটাৰ সৈতে বাস কৰিছিলোঁ। এদিন এখন তালৈ এগৰাকী কলা ডাইনী আহে আৰু ছলনা কৰি মোৰ স্বামী আৰু সন্তানটোক মাৰি পেলায়। তেতিয়াৰ পৰা মই প্ৰতিশোধ লোৱাৰ জুইত জ্বলি আছোঁ। তেতিয়াৰ পৰাই ডাইনীৰ পিছত পৰি আছোঁ। কিন্তু সেই ডাইনীজনী এতিয়াও গাঁৱতে আছে নেকি, যাৰ কাৰণে তুমি ইয়ালৈ আহিছা? হয়, তাই এখন গাঁৱতে আছে। তোমালোকে কি ভাবিছা এই বৰষুণ বতৰৰ বাবে হৈছে বুলি? এই বৰষুণ সেই ডাইনীজনীয়ে কৰাই আছিল, যাতে ডাইনীয়ে গাঁওবাসীৰ প্ৰাণ ল'ব পাৰে। কিন্তু নাগিন মা, আমি দেখোন সেই ডাইনীজনী কেতিয়াও দেখাই নাই। তেনেহ'লে তাই এই গাঁওখনলৈ কি কাৰণতনো আহি পালেহি? হয়, তাই এইখিনিতে আছে আৰু আমাৰ মাজতেই আছে। কিয় দিনু? আমাৰ মাজতেই আছে নহয়নে? নাগিনৰ কথা শুনি দিনুৱে ভয় খাই যায় আৰু পলাবলৈ ধৰে। কিন্তু গাঁওবাসীয়ে তৎক্ষণাত দিনুক ধৰি লয়। মোক এৰি দিয়া, মোক এৰি দিয়া, মোক যাবলৈ দিয়া। দিনু, সঁচাকৈ কোৱাচোন বিষয়টো কি? নহ'লে গাঁৱৰ মানুহে তোক মাৰি মাৰি তোক প্ৰাণ লৈ ল'ব। মোক ক্ষমা কৰি দিয়ক বুঢ়া ডাঙৰীয়া। মই লোভত পৰি গৈছিলোঁ। এই ডাইনীজনীক মই জংঘলত পাইছিলোঁ। তাইৰ কথাত ভুল গৈ মই গাঁৱৰ মানুহবোৰক মাৰি তাৰপিছত তেওঁলোকৰ মাটি দখল কৰাৰ ষড়যন্ত্ৰ ৰচি আছিলোঁ। মোক ক্ষমা কৰি দিয়ক। তেতিয়াই নাগিন খঙত উঠি গৈ দিনুক ধৰে আৰু কয়, বদমাছ, সেই দুষ্ট ডাইনীজনীক ক'ত লুকাই ৰাখিছ? কয় যাতে মই প্ৰতিশোধ ল'ব পাৰোঁ। মোক এৰি দিয়া, মোক নামাৰিবা। আপোনাৰ ভয়ত এই জংঘলতেই লুকাই আছে। মই আপোনাক তাইৰ ওচৰলৈ লৈ যাব পাৰিম, কিন্তু আপুনি মোক মাৰি নেপেলাব। তাৰপিছত দিনু নাগিন আৰু গাঁওবাসী হাবিলৈ যায় আৰু হাবিলৈ গৈ গাঁওবাসী আৰু নাগিন লুকাই পৰে আৰু দিনুৱে ডাইনীক মাতিবলৈ ধৰে। দিনুৰ মাত শুনিয়ে ডাইনী বাহিৰলৈ ওলাই আহে। আহা মোৰ বিজনেছ পাৰ্টনাৰ, আহা। বেছ, আৰু কিছুদিনৰ কথা, তাৰপিছত গোটেই গাঁওখন তোমাৰ হ'ব। তেতিয়া ডাইনীক দেখি গাঁওবাসী আৰু নাগিন বাহিৰলৈ ওলাই আহে। নাগিনক দেখি ডাইনীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, তই ইয়াতো আহি গলি। এনে লাগিছে তোৰ স্বামী আৰু তোৰ সন্তানৰ ওচৰত তোক পঠাবই লাগিব। নিজৰ মৃত্যুৰ পৰা পলাইছা আৰু মোক মাৰাৰ সপোন দেখিছা বদমাছ। বদমাছি ডাইনী, তুমি অনেক মানুহৰ ক্ষতি কৰিছা, আজি তুমি নাবাচা। এনেদৰে কৈ নাগিনজনীয়ে নিজৰ নেগুৰত ডাইনজনীক পকাই ধৰিলে। এৰি দে মোক যাবলৈ দে। মই আৰু কেতিয়াও তোৰ ৰাস্তাত নাহোঁ। তোক এৰি দিম? তই মোৰ স্বামী আৰু মোৰ সন্তানৰ হত্যাকাৰী। তই মৰিহে ইয়াৰ পৰা যাব পাৰিবি। এনেদৰে কৈ নাগিনে নিজৰ শক্তিৰ সহায়ত তাইক মাৰি পেলায় আৰু তাৰ পৰা যাবলৈ লয়। মা, তুমি অন্য ঠাইলৈ গুচি নাযাবা। তোমাক দেখিলে অন্য মানুহে মাৰি পেলাব। তুমি ইয়াতেই গাঁওবাসীৰ লগতেই থাকিবা, মোৰ ছোৱালী হৈ। তাৰ পিছৰে পৰা নাগিন আৰু গাঁওবাসী একেলগে থাকিবলৈ ধৰে। ৰতলামপুৰ